আজি খাবলৈ ঘৰত চব্জি একোৱেই নাছিল। চাইছোঁগৈ বাৰীত কিনো লাগিছে। ৱাও, কেৰেলা লাগি আছে সৰু সৰু। জেং কেৰেলা কয় নে কি কেৰেলা কয় নাজানো আৰু। যিহেতু আমি গাঁৱলীয়া মানুহ এইবিলাককে খাই ভাল পাওঁ। ঢেকীয়া, খুতৰা, মানিমুনি। এতিয়াতো বৰ্তমান খেতিৰ ছিজন। মানিমুনি এতিয়া সকলো শেষ হৈ গৈছে, মৰি গৈছে। আমি এইবিলাকে খাই ভাল পাওঁ। আপোনালোকে কিনো খাই ভাল পায়? তিতা কেৰেলা খাই ভাল পায়নে? মোৰ কাৰণেতো বেষ্ট একদম। এয়া জাতিলাও সৰু সৰু কলিয়াই আছে। ৰঙালাওবিলাক খালি কলিয়াইছে যদিও মানে গেলি গৈছে। কি কাৰণে সেইটো নাজানো আৰু গেলি গৈছে। মই ভাবিছোঁ গোবৰ বেছিকৈ দিয়াৰ কাৰণে গেলি গৈছে নেকি। এনেকুৱাতো আমি বেলেগ ৰাসায়নিক সাৰ দিবলৈ আমাৰ হাতত ক্ষমতা নাই। গতিকে গোবৰ সাৰকে আমি সহজ হৈ দিবলৈ বা ঘৰতে পাওঁ, গৰু যিহেতু আছে। এয়া কেৰেলা, বৰ বেছি ডাঙৰ জাত নহয় চাগে, তথাপিও লাগিছে। আৰু এয়া মচুন্দৰী ভাজিবলৈ। আজিলৈ বাই বাই।